নমস্কাৰ আজি এটা নতুন ভিডিঅ লৈ আহিছো যেটো ভিডিঅত আমি আলোচনা কৰিম বডি মাছ ইনডেক্সৰ ওপৰত যেটো আমি শৰ্ট ফৰ্মত BMI বুলি কওঁ সো আজিকালি আপোনালোকে নিউজত পাইয়ে আছে অলৰেডি মানে পুলিচসকলক BMI পৰীক্ষা কৰিছে কিমান মানে ওজন হিচাপত আৰু কিমান ওয়েট হিচাপত মানে কিমান ওজন থাকিব লাগে সেইবিলাক ইনডেক্স মানে এটা মেজাৰ কৰিব পাৰি আৰু সো আপোনালোকৰ আজিকালি মানে গম পাইছে সবাকে দেখি আহিছে যে obesity মানুহৰ বাঢ়ি গৈছে obesity মানে কি আৰু মানে লগাতকৈ বেছি শকত হৈ গৈছে মানুহবিলাক সো এটো মানে আপোনালোকৰ উচ্চতা হিচাপত অখৰ যিমান আছে আপোনালোকে সেই হিচাপত ওজন কিমান থাকিব লাগে হেতু জুখিব পাৰি কেনেকৈ জুখিব পাৰি হেতু আমি আজি আলোচনা কৰিম এইটো ভিডিঅত বলক ভিডিঅটো আৰম্ভ কৰো সো আপোনালোকে এই চাৰ্টখন চাই লওক চাৰ্টখনৰ আপোনালোকে মই দেখাই আছো আপোনালোকৰ ধৰক হাইটটো যদি ধৰক ধৰি লওক 5.8 আছে 5.8 ইঞ্চ আছে সেই হিচাপত আপোনালোকৰ ওজন যদি ধৰি লওক 70 আছে আপোনালোকে সব এইটো 60 পাৰ এইটো 70 হা ইয়াৰে তলত একদম সিধা পৰীক্ষা কৰা আপোনালোকে এইটো 5.8 আছিল এই এনেকৈ আনি পেলে এইখিনি মানত 70 হ'ব সো 70 মানত আপোনালোকৰ এইটো কি দেখাইছে ঘৰটো হেলদি ওয়েট বৰ্তমান আপোনালোকৰ ওয়েটটো ঠিকই আছে হেলদি ওয়েট আছে যদি ইয়াতকৈ বেছি হৈ যায় তেতিয়াহলে ওভাৰওয়েট হ'ব বা তাতকৈ যদি বেছি হৈ যায় তেতিয়া ওবেসিটি হ'ব সো এনেকৈ আপোনালোকে ওজনটো আপোনালোকৰ হাইটটো হিচাপে জুখিব পাৰিব ইয়াতে হাইটৰ চাৰ্টখন দিয়া আছে আৰু বাকি ভাগে ওজনৰ মানে কিমান কিলোগ্ৰাম আছে আপোনালোকৰ সেইটো চাৰ্ট দিয়া আছে সেই হিচাপত আপোনালোকে মিলাই লৈ ওজনটো ইয়াতে জুখি মানে বডি মাছ ইনডেক্সটো উলাই ল'ব সো চাব জানিব চাগে এনেকৈ মই যেনেকৈ দেখাই দিলো এনেকৈ পৰীক্ষা কৰা হয় বডি মাছ ইনডেক্স আপোনালোকৰ বৰ্তমান আমাৰ ইণ্ডিয়াত 2022 চনৰ এটা ৰিপৰ্ট ওলাইছিল বৰ্তমান 3.1% মানে টোটাল পপুলেশনৰ ওবেসিটিত মানে পৰিছে আৰু 1998 ফিমেলৰ ক্ষেত্ৰত যদি চাব যাও মহিলাসকলৰ ক্ষেত্ৰত 0.1 আছিল অকল 1990 চন মানে 1990 চনত সো 2022 চনত বৰ্তমান এটো বাঢ়ি গৈ 3.1% হৈছে আৰু যদি পুৰুষসকলৰ ক্ষেত্ৰত চাব যাও মেলৰ ক্ষেত্ৰত 1998 আছিল 0.1% আৰু বৰ্তমান 2024 তো ওলা নাই বৰ্তমান 22 এটা ৰিপৰ্ট ওলাইছে 3.9% মানে ওবেসিটি বাঢ়ি গৈছে আমাৰ ইণ্ডিয়াত এইটো মেইন কাৰণ বড়া কাৰণ হৈছে আমাৰ এতিয়া বৰ্তমান খোৱা লোৱাৰ ক্ষেত্ৰত মানে বহুত আমি অসচেতন হৈছো ফাষ্ট ফুডৰ ক্ষেত্ৰত আমি বেছি মানে ধাউতি দেখাইছো আৰু মানে নিজৰ ভালখিনি মানে এৰি পেলে বেয়াখিনি ওয়েস্টাৰ্ণ খিনি বেছি ফলো কৰা হৈছে এনেকুৱা মানে ওয়েটটো বাঢ়ি গৈছে আমাৰ সো মেইনলি ফাষ্ট ফুডে হয় ইয়াৰ কাৰণ ফাষ্ট ফুডত মানে ভাল নিউট্ৰিশন বা ধৰক তেনেকৈ প্ৰটিন কাৰ্বোহাইড্ৰেট ফাইবাৰ একো তেনেকৈ নাথাকে আৰু সো মেইনলি ইয়াতে আপোনালোকৰ ফেটছটোৰ পৰিমাণ বহুত বেছি থাকে যি ট্ৰান্স ফেট থাকে যেটো মানে ট্ৰান্স ফেটটো হয় আপোনালোকৰ মেইনলি যিকোনো তেল ধৰক ভাজি থকাৰ ওপৰতে তাতে আৰু ভাজি আছে 2-3 দিন মানে এনেকৈ চলাই আছে আৰু এইখিনি তেল বেয়া হৈ গৈছে অলৰেডি কিন্তু তাতে ভাজি আছে সো হেনেকৈ ট্ৰান্স ফেটটো আহে আৰু প্লাস আপোনালোকৰ ইয়াতে একো ভাল বস্তু একো নাথাকে আৰু সো মেইনলি ওবেসিটিটো এইটো কাৰণতে আহিছে আৰু কেনেকৈ প্ৰিভেন্ট কৰিব পাৰি ওবেসিটি মেইনলি আপোনালোকৰ ষ্ট্ৰেছটো কমাব লাগিব তাৰ পিছত হেলদি ফুড খাব লাগিব আৰু ফাষ্ট ফুডটো অলপ মানে কম কৰিব লাগিব বাকি যেটো আপোনালোকৰ এক্সাৰসাইজ যেটো বঢ়াই কিনে এনি টাইম বহি থাকি ল্যাপটপ বা টিভিত বহি থাকি যেটো আমাৰ অভ্যাস হৈছে সেইটো কমাব লাগিব আৰু প্লাস বেড হেবিট মানে কি হৈছে আমাৰ কি কিছুমান বেড হেবিট আছে যে আমি এক্সাৰসাইজটো কমকৈ কৰো বা ধৰক এনেকৈ আজিকালি মানে কি হয় এক্সাৰসাইজটো আজিকালি মানে ম্যাক্সিমাম মানুহে নকৰে খালি বহি থাকে মোবাইল টিপি থাকে ল্যাপটপ টিপি থাকে অফিস বিলাকতো আপোনালোকে গম পাব আমাৰ যোনখিনি ধৰক ষ্টুডেন্ট আছে সেইখিনিতো ম্যাক্সিমামে পঢ়ি থাকে মানে বহি পঢ়ি থাকে সো ইয়াতে এক্সাৰসাইজটো মানে কিছুমানে ফলো নকৰে সো ফলো নকৰাৰ ফলত এইবিলাক মানে ওবেসিটিৰ পৰিমাণ আজিকালি বাঢ়ি গৈছে মানুহৰ সংখ্যা সো ট্ৰাই কৰক অলপ ষ্ট্ৰেছটো কমাই লৈ এক্সাৰসাইজত অলপ গুৰুত্ব দিয়ক ফাষ্ট ফুড কমাওক হেলদি খাওক যিমান পাৰে আৰু এইটো আৰু এক্সাৰসাইজৰ ওপৰত মেইনলি গুৰুত্ব দিয়ক খোৱা লোৱাৰ ওপৰত গুৰুত্ব দিয়ক ওবেসিটি ঠিক হৈ যাব ঠিক আছে আজি ভিডিঅটো এইখিনি আছিল বেছি দীঘলীয়া নকৰো থ্যাংক ইউ